এইখন যে দেউতাৰ হাকনি বাৰী ইমান যে লাগি থাকে এইখনৰ অজুহাততে এতিয়া কলৈকো নাযায়ও সন্ধিয়া ৰাতিপুৱা যেতিয়াই হওক পানী দিয়া খেতিখিনিত লাগি থকা বৰ ধুনীয়া হৈছেও খেতিখিনি লাই পালেং ধনিয়া ফুলকবি ওলকবি বন্ধাকবি মূলা সকলোবোৰে কৰিছে আৰু হেয়া দেখিছে মই আৰু পিঠুৱে খেলিও আছো আৰু এই জোপা যে দেখিছে জাতিলাও বহুত ধুনীয়া হৈছে বহুত লাগিছে বৰ ধুনীয়া হৈছে এয়া খেতি এতিয়াৰ নহয় আমি একদম সৰু থকাৰ পৰাই দেউতাহঁতক দেখি আহিছো আমি যেতিয়া মা দেউতাৰ চাকৰি সূত্ৰে ঢিঙত আছিলো ঢিঙৰ কোৱাৰ্টাৰত সকলোখিনিৰ মাজত বৰ মিলাপ্ৰীতি আছিলে আৰু তাৰ লগতে কম্পিটিশনো আছিলে খেতিৰ সময়ত কোনে কোনটো সিজনত প্ৰথম খেতি উলিয়াব পাৰে আৰু কিমান ভালকে উলিয়াব পাৰে তেতিয়াৰ পৰাই দেউতাহঁতক দেখিছিল অফিচলৈ যোৱাৰ আগতে খেতিত লাগা আহাৰ আগতেই যাতে আমাক লগাইছিলে পানী চানি যাতে দি আমি কবি ছবিত যাতে আমি পানী দিছিলো যিবিলাক খেতি যোনটো সিজনত যি খেতি হয় পানী দিও নে নিদিও আহিয়ে খবৰ লৈছিলে হসাকে সেই দিনবিলাক খুব ভাল লগা আছিলে সৰুৰে পৰা ঘৰখনত খেতি আৰু মা দেউতা দুইজনকে খুব এক্টিভকে লাগি থকা দেখিছিলো কাৰণে চাগে এতিয়াও মনটোত কোনোবাখিনিত টাবত হলেও কিবা এটা কৰাৰ মনটো যায় এ ওলকবি বৰ ধুনীয়া হৈছে কোৱাৰ্টাৰত থাকোতেও কেতিয়াও মায়ে যেহেতু আমাৰ মামাৰ ঘৰ ঢিঙত গতিকে তেনেকে মাটি বন্ধকত লৈ হলেও ধানৰ খেতি কৰিছিলে সেইবোৰ চাবলৈকো আমাক লৈ গৈছিলে এ ধনিয়া বৰ ধুনীয়া হৈছে মুঠতে সব খেতি ধুনীয়া এতিয়া যে এনেকুৱা মন যায় ধনিয়া চিকেন ইয়াত হোৱা হাতেনটো ধনিয়া চিকেন কম বনাই খালো হেতেন নে অমিতাৰ কিডাল চাওকচোন একদম তলৰ পৰাই কেনেকে লাগিছে দেখিয়ে ভাল লাগে খোৱাটো পিছত কিন্তু যে এই যে ঘৰতে হৈছে নিজৰ হাতত হৈছে সেইটো আনন্দ বহুত বেছি বেলেগ কোড দিয়ে দেউতা যে একদম পানী আনি দি থাকে দেখি ভালো লাগে এই যে এতিয়াও যে এক্টিভলি কৰি আছে বয়সেও যে ৰখাব পৰা নাই আৰু এনেকেই থাকক হেতুকে হলে প্ৰাৰ্থনা কৰো কিমান ধুনীয়াকে প্ৰতিদিনা শুনে একদম ৰাতিপুৱা উঠিব সোনকালে খোজ কাঢ়িব গোখাই ঘৰত চাকি জ্বলাব তাৰ পিছতে খেতিত সোমাব পানী দিব মুঠতে ব্যস্ততাৰ সীমা নাইকিয়া এতিয়া যদি আমি কওঁ যে আমাৰ আহক বুলি কিন্তু আহিবলৈ মন নকৰা অন্য একো কাৰণে নাই এই খেতিখিনি কি জানিবা কোনোবাই পানী নিদিয়াকে থাকিব তাৰ মাজে মাজে আমিও আকৌ আগফালে খেতি দেউতাই খেতিত পানী দি থকা সময়খিনি আমি খেলি আছিলো ইহঁত দুটাৰ যে মিলা প্ৰীতিৰো শেষ নাই কাজিয়াৰো শেষ নাই দুইটা কিমান কাজিয়া তাৰ মাজতে মাছৰ বেপাৰী আহিছে ইটোৰ পিছত সিটোকে মোক সকলোৱে চিনি যেহেতু পায়ে ৰখি হলেও মাতটো দিয়ে কিবা মাছ লম নেকি সুধে তাৰ মাজতে আলফুলৰ এডাল কি বুলিবা কয় খেলাডাল এডালকো এবাৰ ঘূৰাবলৈ চেষ্টা কৰিছো ককালত নোৱাৰি হাতেৰে ঘূৰাবলৈ চাইছো কি জানিবা ঘূৰাব পাৰোৱে নাই মোৰ দ্বাৰা নহব এবাৰ সৌমিয়ে চেষ্টা কৰিছে সৌমিও ফেল তাৰ পাছতে জেঠুৱে ভতিজাক পিঠু তিনিওটা গৈছে পথাৰলে আলফুলৰ বোলে খুব এটা মনৰ আশা এই দেখিছে যে খেৰখিনি ওপৰত জপিওৱাটো সিহঁতে যেহেতু তাত দেখিয়ে থাকে মাক দেউতাকৰ লগত তালে যোৱাৰ সুবিধাটো নেপায় নিনিয়ে সেইকাৰণে জেঠুৱেকক পাই পেলাই লৈ গৈছে বোলাচোন যাওঁ তুমি মোক এটা মনৰ আশা পূৰণ কৰি দিবা তাই মনৰ আশা অন্য নহয় এই যে দেখিছে এনেকে ওপৰলে উঠাটো তাই হেতুৱে মনৰ আশা পূৰণ কৰি দিব লাগে জেঠুৱেকে আৰু জেঠুৱেকেও লৈ গৈছে তাই মনৰ আশা পূৰণ কৰিবলৈ তিনিওটাই খুব খেলিছে জেঠুৱেকে কেমেৰা ধৰিছে আৰু সিহঁত দুটাই খেলিছে খুব ইউ যেতিয়া কলিয়াবৰলে যায় পথাৰলে যাবলৈ খুব ভাল পায় এই যে খেলি থকা আৰতো কিমানখন কাজিয়া গৈছে দুইটাৰ মাজত তাৰ কোনো হিচাপ নাই মনে মনে সিহঁত দুটাৰে কথা আৰু কাজিয়া লাগিলেও বাপৰে কোনেও মনাব নোৱাৰাকেও লাগে দুইটাই জুকাইও থাকিব ইটোৱে সিটোৱে নোৱাৰিলে এনেকৈ খুব ভাল লগা সময় অলপ
কলিয়াবৰত কটাই আহিলোঁ যেতিয়াই যাওঁ চেষ্টা কৰোঁ ইয়াক যাতে সেই সোৱাদখিনি দিব পাৰোঁ কাৰণ গুৱাহাটীৰ কৃত্ৰিমতাৰ মাজততো এইখিনি সোৱাদ সি একোৱেই বিচাৰি নাপায় ঘৰৰ ভিতৰতে বন্দী গতিকে যেতিয়াই যাওঁ কলিয়াবৰলৈ সেইখিনি তাক দিবলৈ চাওঁ পথাৰলৈ যোৱা পথাৰত গৰু ছাগলীৰ পিছত দৌৰা পুখুৰী পাৰে পাৰে দৌৰা নহয় ধান খেতিৰ মাজত দৌৰা এই যিমানখিনিলৈকে পাৰোঁ এয়া দেখিছে দৌৰিয়ে ফুৰিছে এফালে এফালে দৌৰি খেতি আছিলে এতিয়া পুখুৰী পাৰলৈকৈ গৈছে কিমান যে মন পুখুৰীৰ পাৰত এবাৰ নামি পেলাই চাব নেকি তাৰপিছত কিমান আলোচনা কিমান মৰম তাৰ সেইটো ভাগিন খুৰাৰ ছোৱালীৰ ল'ৰা তাৰ লগত কিমান খেল আলফুলৰ একেবাৰে আৰু আলফুলৰ বাদে সি আমাক কাকোৱে চিনি নাপায় আলফুলৰ খেল আলফুলেহে পাৰিছে খেলিবলৈ আমাৰ দ্বাৰা নহ'ল এবাৰ সেইকাৰণে আলফুলে চেষ্টা কৰি দেখুৱাইছে আমাক তাৰপিছত আকৌ পথাৰলৈ আকৌ খেৰত জপিওৱা যেন পথাৰৰ পৰা ইহঁতক টানি টুনিহে আনিব লগা হৈছে কাপোৰ একদম বগা কাপোৰ ক'লা কৰি লৈ আহিছিলে দুইটাই সেইটো নথয় এইটো ধান আছে এইবিলাকত নিজকো কোনোবাখিনিত বিচাৰি পাওঁ সৰুতে যেতিয়া আমি কোৱাৰ্টাৰত আছিলোঁ তেতিয়াও আমি মামাহঁতৰ ঘৰৰ চোতালতো গৈ এনেদৰে জঁপিয়াইছিলোঁগৈ খেৰত এইকেইটা দিনত যে তেতিয়া আমি যাবলৈ খুব ভাল পাওঁ মামাৰ ঘৰলৈ মামাৰ ঘৰত গৈ এনেকৈ জঁপিয়াওঁগৈ তাৰপিছত যে হাত পানী দি ধুই দিয়াৰ পাছত যি খজুৱাইছিলে মিঠাতেল লগায়ো তৎ পোৱা নাছিলোঁ খুব ভাল লগা এটা পুৱা যেহেতু আমি বেছি সময়ৰ কাৰণে কলিয়াবৰলৈ যোৱা নাছিলোঁ আগদিনাখন ৰাতি গৈ পাইছিলোঁ ৰাতিপুৱাৰ সময়খিনিয়ে 9-10টা বজালৈকে কলিয়াবৰৰ ঘৰত আছিলোঁ তাৰপিছত একে সন্ধিয়া আহি সোমাই ভাত খাই আহিছিলোঁ সেই ৰাতিপুৱা যিকণ সময় শুই উঠাৰ পিছত 10টা বজালৈকে পাইছিলে সেই সময়খিনিয়ে খুব ধুনীয়াকৈ ইহঁতে পাৰ কৰিছিলে খুব ফূৰ্তি কৰিছিলে খুব ঘূৰিলে পথাৰৰ মাজে মাজে ইমান আলোচনা সিহঁতৰ বহি বহি কি কৰিব কিমান সিহঁতৰ কথা কোনে কি জানে কোনে কি নাজানে সেইটোক লৈ কিমান কথা তাৰ মাজতে কৈছোৱে নহয় দুইটাই আকৌ খুব কাজিয়াও লাগে বুলি আমাৰটো বেছি তাইৰ ওপৰত দাদাগিৰি ইয়াৰ ওপৰতে যাব নালাগিছিল নেকি ক'লে বা যায় কি বা কৰে বাহ চাহ লৈ দেখোন একদম পিঠু ক'ব নোৱাৰা হৈ আছে এইবোৰ কৰিবলৈ পালেই কলিয়াবৰলৈ যাবলৈ খুব ভাল পায় এয়া পুখুৰীৰ পাৰত মুঠতে যোনফালেই নহওক আৰু মুঠতে পুখুৰী পথাৰ খেৰ এইবিলাক লৈ সেইদিনাখনৰ ৰাতিপুৱাটো ব্যস্ত হৈ থাকিলে দৌৰা দৌৰা
লৈ লোৱা দুটা দুটা কি বনাই আছা মেগি ৰুটি লোকেল কণী হাঁহৰ কণী কি লাগিব চব পাবা